কাম টু ইউটিউব চেনেল বিজয় পানিকা ব্লগ। মই আহি গৈছোঁ এখন পাচলি বাৰীত আৰু পাচলি বাৰীত আপোনাৰ দেখিব পাইছে পাচলি বাৰীত ইয়াত আপোনাৰ তিয়ঁহ, লাও হৈ আছে, মাকৈ, ভোল, বহুত ধৰণৰ ইয়াত খেতি লগোৱা হৈছে আৰু খেতিয়কসকলে ইয়াত আপোনালোকে দেখিব পাইছে তেওঁলোকে নিজৰ খেতিসমূহ পথাৰত ব্যস্ত আছে আৰু মই তাৰে কিছু দৃশ্য আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে চাব পাৰে পাচলি বাৰীখন আৰু পাচলি বাৰীখন সুন্দৰভাৱে তেওঁলোকে কৰিছে। আপোনালোকে দেখিব পাইছে সেইখন পাচলি বাৰীত মটৰৰ ঘৰ ব্যৱস্থা কৰা হৈছে। তাত আপোনালোকে দেখিব পাইছে ইয়াত মটৰ ব্যৱস্থা কৰা হৈছে পাচলি বাৰীত আৰু ইয়াত মটৰ লগোৱা হৈছে, মটৰৰ পৰা পানী দিয়া হয় আৰু ইয়াত মানে আপোনাৰ দেখিব পাইছে ভোল ইয়াত ভোল আৰু তেনেকুৱা বহুত মানে আপোনাৰ জলকীয়া কৰা হৈছে। কি ক'ম আৰু আপোনালোকে দেখিব পাইছে ইয়াত জলকীয়াৰ খেতি কৰা হৈছে আৰু সেইটো জলকীয়া এতিয়া দিব ধৰিছে। পাচলি এতিয়া আৰু মানে পাচলি এতিয়া লাগিব ধৰিছে আৰু পাচলিৰ তাৰে কিছু মই দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াত আপোনাৰ জলকীয়াৰ খেতি কৰা হৈছে, পৰিমাণ জলকীয়া আছে আৰু সেইফালে আছে মাকৈৰ খেতি আছে অলপ আগত। তাৰপাছত এইটো ফুলৰ খেতি কৰা হৈছে, ভেন্দি, বিলাহী, ৰঙালাও, পানীলাও গোটেইখিনি ইয়াত খেতি কৰা হৈছে আৰু আপোনালোকে চাব পাইছে বেঙেনা মানে আপোনাৰ আজাৰীয়া মাটিত ইয়াত বেঙেনাৰ খেতি কৰা হৈছে আৰু এতিয়া বেঙেনা ফলিব ধৰিছে। এইটো এটা দুখৰ কথা ইয়াত মানে আপোনাৰ এইটো এতিয়া লকডাউনৰ সময়ছোৱাত মানে বেঙেনাৰ যথেষ্ট তেওঁলোকৰ বাৰীত হৈছিলে আৰু কিন্তু বেঙেনাৰ মানে ব্যৱসায়ত এতিয়া যিটো বন্ধ আৰু এই বন্ধৰ সময়ছোৱাত বেঙেনাৰ মানে তেখেতে যথেষ্ট ইয়াত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। তেখেতসকলে কৈছে মোক যে আমাৰ কোনো 2-3 কুইণ্টেলমান বেঙেনা উৎপাদন হৈছিলে আৰু সেই বেঙেনাবিলাক এতিয়া গছবিলাকত পকিব ধৰিছিলে আৰু মানে বেয়া হ'ল। ত' তেওঁ আৰু কি ক'ম আৰু খেতিয়কসকলৰ ইয়াত 2-3 কুইণ্টেলৰ মানে আপোনাৰ বেঙেনাৰ লোকচান হ'ল। তেনেকুৱা বহুত বিলাতীৰো তেওঁলোকৰ লোকচান হৈছে আৰু মই সেইকাৰণে অলপ চাব আহিলোঁ। ইয়াত আপোনালোকৰ পাচলি বাৰী আছে এখন আমাৰ কাকজান গাঁৱত আছে পাচলি বাৰীখন আৰু মই তাতে আহিছোঁ পাচলি বাৰীখন যেতিয়া আহিছোঁ তো তিয়ঁহ এটা খাবই লাগিব কাৰণ পাচলি বাৰীত আৰু এতিয়া তিয়ঁহৰ বাহিৰে আৰু কেঁচা খোৱাই বস্তু তেনেকুৱা আৰু বেলেগ বস্তু নাই। তিয়ঁহ ফল আছে আৰু মই তিয়ঁহ এটা বিচাৰি আছোঁ, তিয়ঁহ ইয়াত পোৱা এটা খাম। ইয়াত দেখিব পাইছে সৰু মূৰা এটা তিয়ঁহ আছে আৰু এই তিয়ঁহটো এতিয়া মই খাবই লাগিব। তিয়ঁহ পাচলি বাৰীত আহিলে তিয়ঁহটো খাবই লাগিব, টেষ্ট কৰি খাব লাগিব। মই তিয়ঁহ খাইছোঁ। পাচলি বাৰীৰ পৰা ওলাব লাগিব, কাৰণ 5টা বাজিব, আন্ধাৰ হ'ব ধৰিছে। আপোনালোকে দেখিব পাইছে গধূলি 5টাৰ সময়ত আৰু মই পাচলি বাৰীত আহিছিলোঁ আৰু তাত ধুনীয়াকৈ খেতিটো কৰা হৈছে। ইয়াৰ পৰা যাব লাগিব। দেখিব পাইছে ভোট জলকীয়াৰ খেতি কৰা ভোট জলকীয়া মাকৈৰ মাজে মাজে ভোট জলকীয়াৰ খেতি কৰা হৈছে আৰু বহুত তেনেকুৱা ভোট জলকীয়া ইয়াত খেতি দেখিছোঁ মাকৈ